বাক্সাৰ মনসাত আজিৰ পৰা আৰম্ভ হৈছে সোণালী জয়ন্তী উৎসৱ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাক্সাৰ মনসাত আজিৰ পৰা আৰম্ভ হৈছে সোণালী জয়ন্তী উৎসৱ। আজিৰ পৰা ৮ দিনীয়াকৈ চলিব সোণালী জয়ন্তী উৎসৱ। বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ দল আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজে উলিয়াইছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। বিটিচিৰ কাৰ্যবাহী সদস্য তথা উদযাপন সমিতিৰ সভাপতি ৰাকেশ ব্ৰহ্মই উদ্বোধন কৰা শোভাযাত্ৰাত অংশ লৈছে সহস্ৰাধিক ভক্তই। ৮ দিনৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৰাকেশ ব্ৰহ্মই। আজি মুকলি সভাত অংশ ল'ব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু কেইবাগৰাকীও মন্ত্ৰীয়ে। স্মৃতি গ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়ে। প্ৰতিদিনেই থাকিব আকৰ্ষণীয় অনুষ্ঠান। ৬ মাৰ্চত যুৱ প্ৰজন্মৰ স্বাৰ্থত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। মা মনসাৰ আমাৰ শ্ৰীপুৰ দেৱৰ আজি গোল্ডেন জুবলি চেলিব্ৰেশ্যন ইয়াত চলি আছে আৰু ইয়াত আমি এটা পৰিৱেশ ইয়াত আমি সকলোৱে মিলি জুলি পেলাই গঢ়ি তুলিছোঁ আৰু সঁচাকৈ ইয়াৰ উদুলি মুদুলি এটা পৰিৱেশ ইয়াত আমি পাবলৈ সক্ষম হৈছোঁ। প্ৰত্যেকটা গাঁৱৰ পৰা হাজাৰ হাজাৰ ৰাইজে আহি পেলাই ইয়াত আজি মাৰ প্ৰাংগণত আজি ইয়াত পূজা অৰ্চন কৰিছে আৰু আমি শান্তিৰ কাৰণে ইয়াত বিভিন্ন জনগোষ্ঠীৰ আমি কালচাৰেল ৰেলী ইয়াত আমি প্ৰগ্ৰাম কৰিছোঁ। সঁচাকৈ ক'বলৈ গ'লে আজি মনসাৰ এই অঞ্চলটো, ওদালবাৰী অঞ্চলটো, শ্ৰীপুৰ দেৱৰ অঞ্চলটো আজি ইয়াত এখন এটা ক'ব নোৱাৰা এটা পৰিৱেশত ইয়াত আজি ফেষ্টিভেল, ইয়াত চেৰিমনি, ইয়াত গল্ডেন জুবলি চলি আছে। ইয়াত আমি ৮ দিনীয়া ইয়াত আমাৰ কাৰ্যসূচী আছে আৰু ইয়াত আকৰ্ষণীয় এইটোৱে যে আমাৰ অসমৰ যিকেইটা আমাৰ ডাঙৰ ডাঙৰ যি সাহিত্য সভাৰ যিকেইটা প্ৰাক্তন সভাপতি সম্পাদক থাকিলে আৰু বড়ো সাহিত্য সভাৰো আছে, ঠিক তেনেকুৱাই আৰু কালচাৰেল প্ৰগ্ৰামটো স্পেচিয়েলি আমি বিভিন্ন গায়ক আমি গুৱাহাটীৰ পৰা আৰু আমাৰ বিশেষ কৰি আমাৰ ইয়াত জুবিন ডাঙৰীয়া আহি আছে। জুবিন অহা ৬ তাৰিখত আমাৰ ইয়াত প্ৰগ্ৰাম আছে। ঠিক তেনেকুৱা আমাৰ বড়ো সমাজৰ পৰা বিগ্ৰাই ডাঙৰীয়া ইয়াত ৬ তাৰিখত উপস্থিত হ'ব আৰু আমি এনেধৰণৰে এই ৮ দিন আমি উদুলি মুদুলি এটা পৰিৱেশ ৰখাৰ কাৰণে সকলোৱে মিলি জুলি মনসাবাসী ৰাইজ চেষ্টা চলাই আছে।